এতিয়া আমি আহিছোঁ যেটো অৰ্কিড ফটো আছে গোটেই অৰ্কিড ফটোখিনি খুব ধুনীয়াকৈ ইয়াত সংৰক্ষণ কৰা হৈছে অৰ্কিডৰ ফটোবিলাক আৰু আমাৰ দাদা এজন আছে আপোনাৰ নামটো কি আছিলে মোৰ নাম ৰঞ্জন শইকীয়া দাদাই অকণমান আমাক দেখুৱাই দিব উত্তৰ পূৰ্বাঞ্চলৰ 700ৰো অধিক অৰ্কিড আমি আমাৰ উদ্যানত সংৰক্ষণ কৰিছোঁ সম্পূৰ্ণ অৰ্কিডখিনি মাৰ্চ আৰু এপ্ৰিল মাহত প্ৰায় বেছি ফুলে বৰ্তমান ইমান ফুলা নাই সেইটো পৰ্যটকৰ সুবিধাৰ অৰ্থে আমি ইয়াত অৰ্কিড ফটোসমূহ ৰাখিছোঁ আপোনালোকে উপভোগ কৰিব পাৰিব আপোনাৰ এই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আমি অসম তথা উত্তৰ পূব আৰু গোটেই বিশ্বত প্ৰত্যেকজন পৰ্যটকক আমি আদৰণি জনাইছোঁ লগতে আপোনাক অকণমান মই দেখাবলৈ অৰ্কিড বুলি ক'লে যিহেতু আমি কপৌ ফুলৰ প্ৰজাতিসমূহ বুজি পাওঁ এইটো হৈছে আমাৰ তিনিওফাইলন গ্ৰানুলেশ্যন যাক হালধীয়া দেখা যায় ইয়াৰ 0.5 mm হয় আৰু ফুলাৰ পিছত এদিন বা দুদিন থাকে তো এইটো আটাইতকৈ সৰু অৰ্কিড আৰু ইয়াতে আমাৰ তিনিওফাইলন প্ৰকৃতিপ্ৰেমী যাৰ চাই দেখিবলৈ মেকুৰী লেখীয়া আৰু ইয়াৰ 1.2 mm চাইজ হয় তো ইয়াত আছে আমাৰ কপৌ ফুলকেইটা ৰিংকুষ্টাইলিছ ৰেটুচা এইটো এটা ৰিংকুষ্টাইলিছ ৰেটুচা হয় বগা কালাৰ আৰু এইটো আমাৰ পিংক কালাৰ যিটো আমি আমাৰ বিহুত ব্যৱহাৰ কৰা হয় তো এইটো আছে এৰিজোজাম যাক ভাততীয়া কপৌ বুলি কোৱা হয় এইটো ফুলাৰ এইটো জেঠ মাহত ফুলে হয় ডেনড্ৰবিয়াম এফাইলাম যাক আমি কওঁ শালিকীয়া কপৌ এইটো হয় এইটো ইয়াত আছে আমাৰ অৰুণিনা জাৰ্মানিফলিয়া যিটো প্লাণ্টটো বাঁহৰ ফুলৰ দৰে হয় ইয়াত আছে আমি এইটো বেম্বো অৰ্কিড বুলি কোৱা হয় তো ইয়াত আছে পেটিউকেডিলামৰ 10টা স্পেচিছ তো ইয়াত আছে পেটিউকেডিলাম ধেনুচাম এইটো জিভা উলিয়াই থকা লেখীয়া লাগে দেখিবলৈ আমি যিটো এটা মেঘালয়ৰ জাতীয় ফুল এইটো লেডিছৰ চুৰ দৰে লাগে এইটো নহয় জানো হয় থুলমূলকৈ গোটেই ফুলখিনি অকণমানকৈ চাইছোঁ আমি হয় এইটো আমাৰ পেটিউকেডিলাম থেৰিয়ানাম যাক ৰজাৰ দৰে দেখা যায় এইটো এজন ৰজাৰ লেখীয়া লাগে তলফালে চালে জকৰ বা কুকুৰৰ পোৱালি দৰে লাগে ইয়াত আছে ধুনীয়া আলৱা ধুনীয়া বেটকেট ধুনীয়াটো জেনাইজ আলৱা মানে বগা কালাৰ তো ইয়াত আছে ক্ৰিস্পাম ইংলিছ চিকিমাম যাক স্পাইডাৰ অৰ্কিড বুলি কোৱা হয় ইয়াৰ লাইফ টাইমটো 24 ঘণ্টাৰ বাবে হয় ফুলাৰ পিছত 24 ঘণ্টা থাকে তো ডেনড্ৰবিয়াম এমপ্লাম এইটোও মকৰাৰ দৰে হয় দেখিবলৈ আমি কালাঞ্চি বিলৱা যাক এজনী পোৱালি দৰে লাগে দেখিবলৈ কালাঞ্চি বিলৱা বুলি কোৱা হয় বালবুফালাম লকপাজি এইটো এটা মৌমাখি আকৃতি হয় আৰু এইটো মৌমাখি লেখীয়া লাগে দেখিবলৈ তো বালবুফালাম এইটো তেলমতি এটা বগা পুতলাৰ দৰে লাগে বালবুফালাম হেলেণ্ডি এইটো পকা জলকীয়াৰ দৰে লাগে এই অৰ্কিড এইবিলাক গোটেইবিলাক অৰ্কিড হয় আৰু এইটো আমাৰ বালবুফালাম লেপাৰ্ড এটা নাহৰফুটুকী বাঘৰ আকৃতি লাগে ইয়াৰ স্পটটো নাহৰফুটুকী বাঘৰ লেখীয়া লাগে হয় তো আমাৰ নাৰ্ভেলিয়া প্লিকাটা এইটো দেখাত কেকটাছৰ দৰে লাগে কিন্তু কেকটাছ নহয় এইটো এটা অৰ্কিডে হয় মাটিত হয় আৰু গ্ৰাউণ্ড অৰ্কিড ইয়াৰ প্লাণ্টটো এইটো ইয়াৰ ফুলটো আমাৰ এইটো নাৰ্ভেলিয়া প্লিকাটা দুইটা একে তো ইয়াৰ আমাৰ ভেনিলা আছে ভেনিলা যিটো ভেনিলা প্লেনিফলিয়া এইটো ভেনিলা আইচক্ৰীম ফ্লেভাৰটো ইয়াৰ পৰা লোৱা হয় তো এলিট ফ্লাভিটা এইটো এটা বান্দৰে কল খোৱাৰ দৰে লাগে এটা কলৰ ভিতৰত বান্দৰ এটা সোমাই থকা লেখীয়া খুব ধুনীয়া তো অৰ্কিডবিলাক সঁচাকৈয়ে মনমোহনীয়া অৰ্কিডে মানুহৰ মন আকৰ্ষণ কৰি মানুহক আমোদ দিব পৰা এটা আপুৰুগীয়া সম্পদ তো এইটো আমাৰ এটা হাঁহ পোৱালিৰ দৰে লাগে একদম হুবহু তো অসমৰ একমাত্ৰ ইয়াৰ যিটো স্পেচিছ আমি ইলক্ষা মানি বুলি কওঁ এইটো মানাসত পোৱা যায় কেৱল মানাস অভয়াৰণ্যত পোৱা যায় অসমৰ এজেগাতেই হয় তো তেওঁলোকে এইটো এটা বগা এইটো আমাৰ পখিলাৰ দৰে লাগে দেখিবলৈ তো ডান্সিং ডল কিছুমান মানুহে নাচি থকাৰ দৰে লাগে আৰু এটা
অত্যন্ত সৰু যিটো অৰ্কিড এইটো এটা পৰুৱাতকৈও সৰু ফুলটো অবেৰণীয়া হয় কিন্তু ইয়াক জুম কৰি পেলাই ডাঙৰ কৰি দিছে আপোনালোকে চাব পাৰিব এইটো এটা পৰুৱা ইয়াত দেখুওৱা হৈছে পৰুৱা এটা দেখুওৱা হৈছে তো অৰ্কিডবিলাক জীৱ জন্তু বা পোক পৰুৱাৰ লগত প্ৰায় মিল থাকে আৰু চৰাই চিৰিকটিৰ লগতো কিছু অৰ্কিড মিল থকা দেখা যায় এইটো আমাৰ মৌমাখি আকৃতি হয় মৌমাখি আকৃতি তো এইটো আছে এটা আছে ফেঁচাৰ দৰে লাগে দেখিবলৈ তো এইটো বগা ফেঁচা এটাৰ দৰে লাগে একদম ফেঁচাৰ দৰে হ'ব তো এইবিলাক এইটো আছে আমাৰ এইটো এটা শহাপহুৰ আকৃতি সৰু সৰু শহাপহুৰ আকৃতি হয় আমি যিটো তিলগামী অমনিত যাক আমি মাখি উৰিবলৈ ধৰালৈকে দেখা পাওঁ এইটো অসমৰ ভাটৌ ফুলটো নম্বৰ ছেকেণ্ড পিংক কালাৰটো যিটো এইটো ভাটৌ ফুল হয় তো এইটো আছে অক্টোপাছৰ দৰে লাগে ই এটা ডেনড্ৰবিয়াম প্ৰজাতি হয় আমাৰ ডেনড্ৰবিয়াম 67 স্পেচিছ পোৱা যায় ডেনড্ৰবিয়ামৰ প্ৰজাতি নৰ্থ ইষ্টত তো ইয়াত আছে আমাৰ বালবুফাইলাম কেপিটেল এটা আনাৰসৰ দৰে লাগে ওপৰৰ প্ৰথমটো তো ইয়াত আছে ব্লু বান্দাৰ দুটা বান্দা কুৰুলীয়া এই ব্লু কালাৰ যিকেইটা ছেকেণ্ডটো এইকেইটা ব্লু কালাৰ হয় ব্লু বান্দা আৰু অৰ্কিডবিলাকৰ অন্যতম গুণ হ'ল কিছুমানৰ মেডিচিনেল ভেলু আছে যিবিলাক অৰ্কিড আমি তিনিটা কামত সাধাৰণতে অৰ্কিড ব্যৱহাৰ কৰা দেখা পোৱা যায় এটা হ'ল মেডিচিন ভেলু এইটো আপোনালোকে চাব পাৰিব ছিকিমৰ জাতীয় ফুল ডেনড্ৰবিয়াম নোবাইল এইটো পিংক কালাৰটো ৰিচাৰ্চ কৰা হৈছে কেঞ্চাৰ ৰোগৰ মেডিচিন বনাব চাইনাত ৰিচাৰ্চ কৰা হৈছে তো আৰু এটা ডেকৰেশ্যনত ব্যৱহাৰ কৰে অৰ্কিড আৰু এটা পাৰফিউম ব্যৱহাৰ কৰা হয় খাবৰ বাবেও ব্যৱহাৰ কৰে যিহেতু ভেনিলাটো এটা অৰ্কিড এইটো খাবৰ বাবে ব্যৱহাৰ কৰা হয় তো ইয়াৰ আছে প্লেনফিছ জিভৌছা এইটো চব আকৰ্ষণীয় অৰ্কিড এটা দেখিবলৈ টেডি বিয়াৰ বা ভালুকৰ দৰে হয় দেখিবলৈ তো আমি আৰু অন্যতম এটা আছে আমাৰ পাইৰাপ টেংকা বুলি যাক আমি গোন্ধ থকা অৰ্কিড ইয়াত পোৱা যায় আমাৰ এইটো ওপৰ অংশটো বোৱাৰী ওৱনিৰ দৰে ভোগ কোৱা হয় সেইকাৰণে ইয়াক বোৱাৰী কপৌ বুলি কোৱা হয় এইটো কমন নেম আৰু এইটো আছে স্পেঞ্চিছ চাইনেঞ্চিছ যাক আইচৰ দৰে দেখা যায় আৰু ইয়াত আছে আমাৰ চিণ্ডিবিয়াম এল'ফলিয়াম যিটো হয় এইটো এটা সকলো পৰিৱেশৰ লগতে খাপ খায় সেইকাৰণে ইয়াক মতা কপৌ বুলি কোৱা হয় ৰঞ্জন দাই খুব ধুনীয়াকৈ আমাক গোটেই অৰ্কিডবিলাকৰ সৈতে চিনাকি কৰাই দিলে কৈছে কিছুমান অৰ্কিডৰ 24 ঘণ্টা ঠিক কিছুমান 2-3 দিনহে ফুলে খুব কম সময়ৰ বাবে কিছুমান অৰ্কিড থাকে গতিকে যিহেতু অৰ্কিড উদ্যানখনত 12 মাহে অৰ্কিডবিলাক ফুলি নাথাকে কিছু সময় ফুলে গতিকে ইমান ধুনীয়া ইয়াত অৰ্কিড খুব ধুনীয়াকৈ সংৰক্ষণ কৰা হৈছে ৰঞ্জন দাই খুব ধুনীয়াকৈ আমাক গোটেই অৰ্কিডবিলাকৰ সৈতে পৰিচয় কৰাই দিছে গতিকে ৰঞ্জন দাক গতিকে এই ভিডিঅ'টো সকলোৱে চাব ভিডিঅ'টো চাই সকলোৱে বুজি পাব কিনো অৰ্কিড কেনেধৰণে অৰ্কিড আছে আৰু ইয়ালৈ আহিব ভিডিঅ'টো চাই আপোনালোকে ইয়ালৈ আহিব নিজ চকুৰে চাই যাব কিমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে গতিকে ৰঞ্জন দালৈ মই একদম অন্তৰণি ভিডিঅ'খনৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰঞ্জন দাৰ লগতে ইয়াতে এই অৰ্কিড উদ্যানখনৰ বিষয়ে চমুকৈ দুআষাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ অৰ্কিড উদ্যানখনৰ বিষয়ে জনাবলৈ গ'লে আমি আমাৰ 2015 চনত পৰ্যটকসকলৰ বাবে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈশিষ্ট্য উদ্যানখন মুকলি কৰা হৈছিল অসম জাতীয় সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৌজন্যত আৰু সমবায় সমিতিৰ ভিত্তিত প্ৰতিষ্ঠিত কাজিৰঙা জাতীয় অৰ্কিড উদ্যান দুৰ্গাপুৰ গাঁৱত অৱস্থিত আৰু গোলাঘাট ডিষ্ট্ৰিক্ট আমাৰ তো আপোনালোক সকলোকে এই অৰ্কিড উদ্যানখনলৈ আমি স্বাগতম জনাইছোঁ লগতে আমি জনাবলৈ পাই সুখী যে অৰ্কিডৰ উপৰিও আমি ইয়াত আমাৰ গোটেই অসমীয়া জাতীয় জীৱনৰ লগত জড়িত প্ৰতিটো সম্পদ ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে আপোনালোকে লক্ষ্য কৰিলে দেখা পাব যে জাতীয় সংগ্ৰহালয় যিটো তাত আমি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি তাত হিষ্ট্ৰিকেলি যিখিনি বস্তু সামগ্ৰী ৰখা হৈছে লগতে গোৰ্খা মিউজিয়াম যিটো গোৰ্খা মিউজিয়াম আপোনালোকে দেখিবলৈ পালে এই গোৰ্খা মিউজিয়ামটোত আছে আমাৰ গোৰ্খা জনগোষ্ঠীৰ যিখিনি
সামগ্ৰী হয়। তেওঁলোকৰ দৈনন্দিন জীৱনত যিটো ব্যৱহৃত সামগ্ৰী আছে হয়। এই সকলো সামগ্ৰীখিনি আমি ৰাখিছোঁ হয়। লগতে আমাৰ অসমীয়া জাতিৰ জাতীয় উৎসৱৰ লগত জড়িত 100 এবিধ শাকৰ এখন বাগিচা আটক ধুনীয়া বাগিচা আৰু লগতে আছে আমাৰ হাৰ্বেল মেডিচিনেলৰ 500 বিধ মেডিচিন প্ৰায় 20 বিধ তুলসী আৰু প্ৰায় আপোনাৰ ঢেকীয়া প্ৰজাতি মানে দৈনন্দিন জীৱনত অসমীয়া জাতিৰ দৈনন্দিন জীৱনত ব্যৱহৃত প্ৰতিটো সামগ্ৰী আপোনালোকে কাজিৰঙা জাতীয় উদ্ভিদ উদ্যানলৈ আহিলে ইয়াত উপভোগ কৰিবলৈ পাব আৰু আপোনালোকৰ এই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আমি অসম তথা বিশ্ববাসীক আদৰণি জনাইছোঁ আৰু পৰ্যটকৰ সঁহাৰিৰে আমাক উৎফুল্লিত কৰিব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ ৰঞ্জন দালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ৰঞ্জন দা আমি ইফালে চাবলৈ যাওঁ এতিয়া হয় নিশ্চয়